আজি আমি শিকিম মোবাইলৰ চাৰ ভেলু কেনেদৰে চেক কৰিব পাৰি আৰু লগতে জানিম চাৰ ভেলু কিমান হলে মোবাইল ৰেডিয়েচনে আমাক ক্ষতি নকৰে। চাৰ ভেলুৰ অৰ্থ হৈছে স্পেচিফিক এবজৰ্পচন ৰেট। এই চাৰ ভেলুৰ জৰিয়তে আমি জানিব পাৰো যে আমাৰ শৰীৰে কিমান মোবাইলৰ ৰেডিয়েচন এবজৰ্ব কৰিব পাৰে। এই চাৰ ভেলু ৱেট পাৰ কেজি হিচাপে জোখা হয় আৰু ভাৰত চৰকাৰৰ মতে সেফ চাৰ ভেলু হ'ল 1.6 ৱেট পাৰ কেজি। যদি আপোনাৰ মোবাইলৰ চাৰ ভেলু 1.6 ৱেট পাৰ কেজি বা তাতকৈ কম হয় তেন্তে এই মোবাইলৰ ৰেডিয়েচনৰ পৰা আপোনাৰ ক্ষতি হোৱা নাই। কিন্তু এই চাৰ ভেলু যদি 1.6তকৈ বেছি হয় তেন্তে ই আপোনাৰ ক্ষতি কৰিব পাৰে। এই মোবাইল ৰেডিয়েচনৰ ক্ষতিৰ পৰা বাচিবলৈ আমি মোবাইলত কম সময় কথা পাতিব লাগে আৰু যদি বেছি সময় পাতিব লগা হয় তেন্তে ৱায়াৰ্ড হেডফোন ব্যৱহাৰ কৰিব লাগে, যাৰ জৰিয়তে মোবাইল ফোনটো আমি আমাৰ শৰীৰৰ পৰা অকণ দূৰত থব পাৰো। এতিয়া আমি শিকিম মোবাইলত চাৰ ভেলু কেনেদৰে চেক কৰিব পাৰি। ইয়াৰ বাবে মোবাইলৰ কল অপশ্যনত থকা কিপেডত গৈ টাইপ কৰিব লাগিব *#07#। ইয়াৰ লগে লগে আমি চাৰ ভেলুৰ স্ক্ৰীনখন মোবাইলত দেখা পাইছো। ইয়াৰ ওপৰত লিখা আছে দিছ প্ৰডাক্ট মিটছ ইণ্ডিয়াছ নেশ্যনেল চাৰ লিমিট। ইয়াৰ পৰা আমি বুজিব পাৰিছো যে এই মোবাইলটোৰ ৰেডিয়েচন ভাৰতীয় চাৰ লিমিটৰ ভিতৰত আছে আৰু এই চাৰ লিমিটটো তলত দিয়া আছে দ্য চাৰ লিমিট ফৰ মোবাইল ডিভাইচ ইজ 1.6 ৱেট পাৰ কেজি। তো মোবাইলৰ ক্ষেত্ৰত চাৰ লিমিটটো হৈছে 1.6 ৱেট পাৰ কেজি আৰু এই মোবাইলটোৰ মেক্সিমাম চাৰ ভেলু তলত দিয়া হৈ আছে আৰু এই ভেলুটো হৈছে 0.468 ৱেট পাৰ কেজি আৰু এই ভেলুটো 1.6তকৈ যথেষ্ট কম হয়। ইয়াৰ পৰা আমি বুজিব পাৰিছো যে এই মোবাইলটোৰ ৰেডিয়েচনে আমাক ক্ষতি নকৰে। এনেদৰে আমি মোবাইলৰ চাৰ ভেলু মোবাইলত উলিয়াই চাব পাৰো। আজিলৈ ইয়াতে সামৰিছো। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু এনেধৰণৰ বিভিন্ন কৌশল জানিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব।